হাই গাইজ, এতিয়া হোটেলৰ পৰা আমি ওলাম। এতিয়া ওলাব খুজি আছোঁ। এতিয়া মই বেগখনি লওঁ, এতিয়া লৈ পেলাই এতিয়া যাওঁ। বেগখিনি লওঁ, বেগখিনি ওলালোঁ। এতিয়া ডিব্ৰুগড়ৰ পৰা ওলালোঁ। এতিয়া মই গেটখিনি বন্ধ কৰোঁ। এতিয়া আমি গাড়ীত যাম। যাবই লাগিব। এতিয়া আমি বাছত যাম। আমাৰ গাড়ী আহি পালে সেইকাৰণে ওলালোঁ মই। বাই, মই পিছত গাড়ীখিনিৰ পৰা দেখুৱাই দিম। বাই। হাই গাইজ, এতিয়া ডিব্ৰুগড় বাছ ষ্টেচনত আছোঁ। এতিয়া আমি ঘৰত যাবলৈ ওলালোঁ। এতিয়া মানে আমি ছুপাৰত যাম। 9:15 আছে গাড়ী। এতিয়া গৈ পাম হয়তো কিজানি 6টা, 6:30 মানত ৰাতিপুৱা পাই যাম কিজানি। সেইকাৰণে আমি ইয়াতে গাড়ীৰ কাৰণে ৰৈ আছোঁ। পিছত আমি গাড়ী উঠাৰ পিছত এবাৰ দেখুৱাই দিম। কিন্তু আমাৰ বাছখন আহি পোৱা নাই এতিয়াও। এইফালে এটা আছে। এইবিলাক আমাৰ বেগ। এইখন এটা বেগ, এইকেইটা আমি লৈ যাওঁ। আৰু এইটো এটা আছে, এইখন কৃষ্ণৰ দাস। এতিয়া আমি বাছ ৰখি আছোঁ। ফাইনেলি গাড়ীখন আহি পালে। এতিয়া আমি দুটাই বাছত উঠিলোঁ। এতিয়া বাছত উঠি যাবলৈ আৰম্ভ কৰিলোঁ। এতিয়া লাইটবিলাক কম আছে, সেইকাৰণে ভালকৈ দেখা নাই। ষ্টেচনৰ পৰা যাবলৈ ওলালোঁ। এতিয়া এই দাদাজনে গাড়ী চলাই আছে। বৰ্তমান আমি ডিব্ৰুগড়ৰ পৰা ষ্টাৰ্ট কৰিলোঁ। 6টা, 6:30 মানত গৈ পাব। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।